অন্তিম দিনত আমি বৰপেটাত আমাৰ পদযাত্ৰা ৰোড শ্ব' জনসাধাৰণেতো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ এটা অসুবিধা আছে, অসুবিধা হৈছে আমি দুই অংশৰ মানুহৰ মাজলৈকে যাব লাগে। কংগ্ৰেছেতো হিন্দু অঞ্চলত নাযায়। কংগ্ৰেছে তেওঁলোকে খাৰ্গে আনিলেও কয়াকুছিতে মিটিং কৰিব, সিহঁতে বজালীত মিটিং নকৰে, নলবাৰীত মিটিং নকৰে। AGPও অসমীয়া হিন্দু মানুহৰ মাজে মাজে ঘূৰিব, সংখ্যালঘু মানুহৰ মাজত বেছি নাযায়। আমাৰ কিন্তু ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ এইটো আমি দায়িত্ব বুলি ভাবোঁ আৰু সেইটো আদৰ্শগতভাৱেই আমি সকলো অংশৰ মানুহৰ ওচৰলৈকে যাব লাগে আৰু যোৱাৰ চেষ্টা আমি কৰিছোঁ। আমাৰ অলপ কষ্ট বেছি হৈছে, মানে মেজৰিটিতে এইবাৰ যিটো সঁহাৰি আমি পাইছোঁ অভূতপূৰ্ব। নলবাৰীত যি সঁহাৰি, বজালীত যি সঁহাৰি, বঙাইগাঁৱত যি সঁহাৰি, অভূতপূৰ্ব সঁহাৰি। আৰু এইবাৰ মেজৰিটি মাইনৰিটি বুলি কথা নাই, মানুহে এইবাৰ এজন যোগ্য প্ৰাৰ্থীক পাৰ্লামেণ্টলৈকে পঠাবলৈ চেষ্টা কৰিছে। আৰু অগপৰ দুৰ্বলতাটো হৈছে তেওঁলোকৰ প্ৰাৰ্থী দুৰ্বল, যথেষ্ট দুৰ্বল বুলি মই ক'ম। আপোনালোকে নিজেও প্ৰত্যক্ষ কৰিছে। তাতকৈ ডাঙৰ কথা হৈছে অগপই আজি তেওঁলোকৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ তত্ত্বই হেৰুৱাই পেলাইছে। ৰাষ্ট্ৰীয়বাদী হ'বলৈ গৈ বিজেপিৰ সমস্ত অপকৰ্মৰ লগত তেওঁলোকে সহযোগ কৰাত মানুহ এইবাৰ বিজেপিৰ বিৰুদ্ধে যিহেতু ক্ষুব্ধ, অগপৰ বিৰুদ্ধেও ক্ষুব্ধ। সপোন দেখাটো ভাল, কাৰণ মঞ্চতে ঘুমাই দিলে সপোন ভালে দেখিব পাৰি। সপোন দেখি আছে। কওঁ আমি জয়ী হ'ম সেইটো ক'ব পাৰোঁ। সংখ্যা কোৱাটো এইটো হৈছে বিজেপিৰ কালচাৰ। 3 লাখত জিকে, 4 লাখত জিকে, যেন গণিহে আহিছে, ভোটটো যেন হৈয়ে গৈছে, গণনা কৰিহে আহিছে ফিল্ডলৈকে। এই ধৰণৰ কথা বিজেপি কয়, মুখ্যমন্ত্ৰীয়ে কয়, যেতিয়া আৰু তোৰ পালি নেতাবিলাকেতো ক'বই, অগপইটো ক'বই, তেওঁলোকে কৈ আছে, কৈ থাকক। আমি কিন্তু যুঁজত আছোঁ, ফিল্ডত আছোঁ, মানুহৰ সঁহাৰি পাইছোঁ আৰু আমি জিকিম বুলি আমাৰ আত্মবিশ্বাসটো আহিছে, সেইটোৱে কথা। আমি য'তেই গৈছোঁ, আজি বৰপেটা চহৰত আমি যি ধৰণে সঁহাৰি পাইছোঁ, পূৰ্বতো আমি নমিনেশ্যন দিয়াৰ সময়ত আটাইতকৈ বেছি গেডাৰিংটো আমাৰেই হৈছে। মানুহটো আহিছে, সেইদিনাখন হাজাৰ হাজাৰ মানুহ ওলাই আহিছে, কৰি আছে, কৰি থাকক। কিন্তু এটা লক্ষণীয় কথা, মুখ্যমন্ত্ৰীৰ মিটিঙত এইবাৰ উন্মাদনা নাই, মুখ্যমন্ত্ৰীৰ মিটিঙত জনসমাগম নাই, তেওঁলোকে মানুহ সমবেত কৰিব পৰা নাই। মানুহে স্বতঃস্ফূৰ্তভাৱে মুখ্যমন্ত্ৰীক এৰাই চলিছে। কিছুতো হেলিকপ্টাৰ চোৱা মানে আমি আচৰিত দিছোঁ। অগপত দলৰ নিচিনা দলেও এতিয়া হেলিকপ্টাৰ লৈ দৌৰি আছে, AIDFও হেলিকপ্টাৰ লৈ দৌৰি আছে, কংগ্ৰেছেও হেলিকপ্টাৰ এখনে নহয় দুখন ব্যৱহাৰ কৰিছে। আৰু বিজেপিতো কথাই নাই, হেলিকপ্টাৰ চাৰাটো তেওঁলোকে মাটিত খোজ দিব নোৱাৰে, তেওঁলোকে হেলিকপ্টাৰ লৈ আছে। আমি মাটিত আছোঁ, মাটিৰ মানুহ মাটিত আছোঁ, মাটিত জনসাধাৰণ আছে, জনসাধাৰণৰ লগত আমাৰ প্ৰত্যক্ষ সম্পৰ্ক স্থাপন হৈছে।